এতিয়া গৰমৰ বন্ধৰ কাৰণে মই তোমাৰ ওচৰলৈ আহিলোঁ। যিহেতু তোমাক সৰুৰ পৰাই মোৰ গাইডত এতিয়ালৈকে মই লৈ আহিছোঁ, হয়নে? এই ক্ষেত্ৰত তোমাৰ অনুভৱ কেনেকুৱা হ'ব? নমস্কাৰ, মোৰ নাম দিব্যজ্যোতি নাথ। মোৰ ঘৰ বিহুগুৰি মৌজাৰ পিঠাখোৱাত। মই 2013 বৰ্ষত বিহুগুৰি টুমুকীস্থিত চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ আৰু 2013 বৰ্ষৰ পৰা 2020 বৰ্ষলৈকে সুদীৰ্ঘ 7টা বছৰ মই চন্দ্ৰনাথ শৰ্মাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। সেই অধ্যয়নৰ কালছোৱাত মই শিক্ষাগুৰু হিচাপে শ্ৰদ্ধাৰ মোৰ কাষত বহি থকা মৃদুৰমন ছাৰক লগ পাইছিলোঁ আৰু সেই শিক্ষা গ্ৰহণৰ কালছোৱাতে ছাৰে যথেষ্টখিনি সহায় কৰিছিলে। ছাৰে আমাক হিন্দী বিষয়টো পঢ়াইছিলে। ছাৰে অকল হিন্দী বিষয়টো পঢ়োৱাতে সীমাবদ্ধ নাথাকি ছাৰে হিন্দী ছাবজেক্টটোৰ বাহিৰে ছাৰে অংক ছাবজেক্টটোৰ প্ৰতিও আমাক ছাৰে অলপ শিকাই দিছিলে। অকল মোকেই নহয়, আমাৰ ক্লাছৰ। আৰু ছাৰে আমাক সুধিছিলে যে আৰু কিবা হিন্দীৰ বাহিৰেও অসমীয়া হওক, সমাজ বিজ্ঞান হওক, এই বিষয়ে কিবা যদি সন্দেহৰ কিবা অৱকাশ থাকে মোক সুধিব পাৰে। গতিকে ছাৰে তেনেকৈ আমাৰ সেই হাইস্কুলীয়া শিক্ষাটো ছাৰে তেনেকৈ আমাক অকল এটা ছাবজেক্টৰ ওপৰতে শিকাই নাথাকি বহুকেইটা ছাবজেক্টৰ ওপৰত ছাৰে আমাক জ্ঞান দিছিলে, প্ৰথম কথা। দ্বিতীয়তে, ছাৰে আমাক ক্লাছ 10ত হিন্দী পঢ়াইছিলে। সেই হিন্দী ছাবজেক্টটো পঢ়াই থাকোঁতে ছাৰে আমাক যি বছৰেকীয়া আমাৰ পাঠ্যক্ৰমৰ মাজত যি জুলাই মাহটো গৰমৰ বন্ধ হিচাপে বন্ধ দিয়া হয়, ছাৰে সেই গৰমৰ বন্ধৰ দিনটোত আমাক ঘৰত বহি থাকিব নিদি ছাৰে আমাৰ ক্লাছৰ প্ৰত্যেকজন ল'ৰাকে স্কুললৈ সেই গৰমৰ বন্ধৰ দিনটোত তালৈ মাতি ছাৰে নিজে খৰচ কৰি, স্কুল বন্ধ হৈ থকা স্বত্বেও ছাৰে নিজৰ পইচা খৰচ কৰি ৰাস্তাৰে আহি আমাক ছাৰে শিক্ষা প্ৰদান কৰিছিলে। গতিকে এইবোৰ ছাৰে আমাৰ প্ৰতি কৰা কিছুমান এনে কাম য'ত আমি কেতিয়াও সেইবোৰ ছাৰক আমি পূৰণ কৰিব নোৱাৰিম। গতিকে এনেদৰে ছাৰ এতিয়া মই ৰিচেণ্টলি স্নাতকোত্তৰ শিক্ষা পাছ কৰিছোঁ, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী পাছ কৰিছোঁ। এতিয়াও ছাৰে মোক সেই আগৰ ছাত্ৰবাসৰ দিনতে যিদৰে মৰম চেনেহ যিদৰে ধ্যান ৰাখিছিলে, এতিয়াও তেনেদৰে সেই ধ্যানৰ মাজতে মোক আবদ্ধ কৰি ৰাখিছে। সেয়াই, ধন্যবাদ।